এয়া হ'ল তোমালোকে দেখিছা ইয়াতে লিখা আছে আৰ্টিকল। আৰ্টিকল লেসনটো আমি শিকিবলৈ যোৱাৰ মুহূৰ্তত মই তোমালোকক ক'ব বিচাৰিছোঁ হোৱাট ইজ আৰ্টিকল। তোমালোকে আৰ্টিকল বুলি ক'লে প্ৰথমতে কি বুজি পোৱা? চাবা, আমি শুনা পাওঁ যেতিয়া কোনো এখন আলোচনী প্ৰকাশ কৰা হয় তাৰ কাৰণে আৰ্টিকল বিচৰা হয়। তেনে অৰ্থত আৰ্টিকল শব্দটোৰ অৰ্থ হ'ল লিখনি। আমি যিবিলাক বাহিৰা আলোচনী পাওঁ সেই আলোচনীবিলাকত যিবিলাক কবিতা গল্প প্ৰবন্ধ লিখা হয় সেইবিলাকক কিন্তু একোটা একোটা আৰ্টিকল বুলি কোৱা হয়। কিন্তু আজি আমি যিটো আৰ্টিকল পঢ়িম এইটো হ'ল ইংৰাজী গ্ৰামাৰৰ আৰ্টিকল। গ্ৰামাৰত বা ব্যাকৰণত আৰ্টিকল মানে ইংৰাজী ব্যাকৰণত তিনিটা শব্দ বুজা যায়। সেই তিনিটা শব্দ হ'ল তোমালোকে চাবা এ এম আৰু ডি। আৰ্টিকল মানে যদিও লিখনি বুজায় কবিতা গল্প বুজায় কিন্তু গ্ৰামাৰত আৰ্টিকল মানে তিনিটা শব্দহে বুজায় এ এম আৰু ডি। এতিয়া এই যে তিনিটা আৰ্টিকল আছে এই তিনিটাৰ আকৌ দুটা ভাগ আছে। ইয়াৰে ডিক কোৱা হয় আৰ্টিকলৰ ভাগ দুটা তোমালোকে লিখিবা। ডিক কোৱা হয় ডেফিনিট আৰ্টিকল। আৰু এ আৰু এনক কোৱা হয় ইনডেফিনিট আৰ্টিকল। ডিক কোৱা হয় ডেফিনিট আৰ্টিকল আৰু এ আৰু এনক কোৱা হয় ইনডেফিনিট আৰ্টিকল। এতিয়া আমি জানিব লাগিব ডেফিনিট আৰ্টিকল আৰু ইনডেফিনিট আৰ্টিকল মানে কি বা তাৰ পাৰ্থক্যটো কি? তোমালোকে জানিবা ডেফিনিট শব্দটোৰ অৰ্থ হ'ল নিশ্চিত বা খাটাং। ডেফিনিট মানে কি? নিশ্চিত বা খাটাং। মই এটা সৰু উদাহৰণ দিছোঁ। মই ধৰা তোমাৰ হাতত 5টা কলম আছে। কেইটা কলম আছে? তোমাৰ হাতত 5টা কলম আছে। তাৰ ভিতৰত এটা কলম ৰঙা আছে। মই যদি তোমাক কওঁ মোক ৰঙা কলমটো দিয়াচোন, তেতিয়া তুমি মোক কোনটো কলম দিবা? বেলেগ দিব নোৱাৰিবা। সেই নিৰ্দিষ্ট ৰঙা কলমটোহে মোক দিব লাগিব। মই যদি কওঁ মোক তাৰ নীলা কলমটো মোক দিয়া, তেতিয়া তুমি নীলা কলমটোহে দিব লাগিব। অৰ্থাৎ মই এটা নিৰ্দিষ্ট কলম বিচাৰিছোঁ, তেতিয়া আমি ডি লিখিব লাগিব। কিন্তু মই যদি তোমাক কওঁ তোমাৰ হাতত 5টা কলম আছে, যে তাৰ এটা কলম মোক দিয়া, তুমি মোক কোনটো দিবা? তেতিয়া ৰঙা কলম বা নীলা কলম বুলি কোনো কথা নাথাকে। তুমি মোক যিকোনো এটা দিব পাৰিবা। ঠিক আছে, যদি যিকোনো এটা দিব পাৰিবা সেইটো ডেফিনিট হ'ব নে ইনডেফিনিট হ'ব? নিৰ্দিষ্ট হ'ব নে অনিৰ্দিষ্ট হ'ব? সেইটো হ'ব অনিৰ্দিষ্ট। অনিৰ্দিষ্ট কেনেকুৱা? তোমাৰ হাতত যি 5টা কলম আছে তুমি তাৰ যিকোনো এটা কলমে মোক দিব পাৰিবা। কিন্তু মই যদি তোমাক ধৰি দিওঁ মোক ৰঙা কলমটো দিয়া, তেতিয়াহ'লে মোক বেলেগ দিব নোৱাৰিবা, ৰঙাটোহে দিব লাগিব। তেতিয়া সি নিৰ্দিষ্ট হৈ গ'ল আৰু সেইটো হ'ল ডেফিনিট আৰ্টিকল। ডেফিনিট আৰ্টিকল হ'ল নিৰ্দিষ্টকৈ বুজাই দিব আৰু ইনডেফিনিটটো হ'ল নিৰ্দিষ্টকৈ বুজাই নিদিয়ে, ই অনিৰ্দিষ্ট মান বুজাব। এতিয়া চাবা, প্ৰথম কথা আমি প্ৰথমতে শিকিম ইনডেফিনিট আৰ্টিকলৰ ব্যৱহাৰ শিকিম। প্ৰথমতে আমি ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ শিকিম। এতিয়া আমি কি শিকি আছো? এ আৰু এনৰ ব্যৱহাৰ মানে ইনডেফিনিট আৰ্টিকলৰ ব্যৱহাৰ। এ কি বুজায়? এ শব্দটোৰ অৰ্থটো কি হ'ল? এটো যদিও এটা আখৰ কিন্তু ইংৰাজীত এটা শব্দ হয়। এ বুজাব মানুহ হ'লে এজন, বস্তু হ'লে এটা, এটা, এখন, এজন ইত্যাদি ধৰণৰ যিবিলাক এটা বুজোৱা বা একক বুজোৱা শব্দ তাৰ আগতে আমি এ লিখো। মই যদি কওঁ এ বুক, কিমানখন কিতাপ? এখন কিতাপ। মই যদি কওঁ এ পেন, কেইটা কলম? এটা কলম।
তেতিয়াহ'লে এনে কি বুজায়? এ যদি এটা বুজায়, এনে কি বুজায়? তোমালোকে মনত ৰাখিবা, এনেও এটাই বুজায়। এটা প্ৰশ্ন হোৱা নাইনে? যদি এ এটা বুজায়, তেনেহ'লে আমাক এনটোৰ কিয় প্ৰয়োজন আছে? এটা বুজাবৰ কাৰণে আমাৰ এইটো আছে, তেনেহ'লে এনটোৰ প্ৰয়োজন কি? তোমালোকে জানিবা। মই এটা চিম্পল উদাহৰণ দিছোঁ, যে মই ধৰা ইয়াতে লিখিছোঁ আমব্ৰেলা। দেখিছোঁ আমব্ৰেলা শব্দটোৰ প্ৰথমতে কি আৰম্ভ হৈছে? ইউ। আৰু তোমালোকে দেখিছা ইউটো এটা ভাৱেল শব্দ, ভাৱেল আখৰ। এই শব্দটো এটা ভাৱেল আখৰেৰে আৰম্ভ হৈছে। গতিকে মই যদি ইয়াতে এটা এ লিখি দিওঁ, এ আমব্ৰেলা, তেতিয়া লিখিবা ইয়াতো এ আৰু ইয়াতো এটো এটা ভাৱেল আখৰ, আৰু যি ইউ দি আৰম্ভ হৈছে ইউটো এটা ভাৱেল আখৰ। একেলগে দুটা ভাৱেল আখৰ আচলতে একেলগে নবহে, সেইকাৰণে মই এটোৰ পিছফালে এটা আমি এন আখৰ লগাই দিওঁ। পালানে বুজি কথাখিনি? তেনে এইটো ভাৱেল, তাৰ পিছৰটো ভাৱেল। এটা বাক্যত একেলগে দুটা ভাৱেল আচলতে ভাৱেল শব্দ নহয়, লাহে লাহে তোমালোকে পাবা ভাৱেল উচ্চাৰণ। এটা বাক্যত একেলগে দুটা ভাৱেল নবহাৰ কাৰণে এৰ পিছফালে আমি এটা এন লগাই দিওঁ। গতিকে এৰ যি অৰ্থ, এনৰ একে অৰ্থ, পাৰ্থক্য হ'ল এইটো কনচনেণ্ট আখৰ, কনচনেণ্ট আখৰ হোৱাৰ কাৰণে আমি ইয়াতে এ লিখিছোঁ, কনচনেণ্ট হৈছে এ লিখিছোঁ, এইটো ভাৱেল হোৱাৰ কাৰণে তাৰ আগত এন লিখিছোঁ। মই যদি অক্স লিখোঁ ইয়াতে, অক্সৰ আগত কি লিখিম? তেতিয়াও এন লিখিম। এতিয়া ভাৱেল আখৰেৰে আৰম্ভ হ'লে যি এন হ'ব তেনেকুৱা নহয়, তাৰ আচলতে উচ্চাৰণৰ ওপৰত কথা আছে। মই তোমালোকক কথাখিনি কৈ দিম, তোমালোকে লিখি ল'বা। এতিয়া তোমালোকে যদি নিয়ম হিচাপে লিখি লোৱা, প্ৰথম এনেকে লিখি লোৱা, এ আৰু এন ইহঁত দুয়োটাই এটা, এখন, এজন আদি একক পৰিমাণ বুজায়। কিন্তু ব্যৱহাৰিক ক্ষেত্ৰত সাধাৰণতে দুয়োটাৰে মাজত পাৰ্থক্য দেখা যায়। সাধাৰণতে খালী ঠাইৰ পিছৰ শব্দটো কনচনেণ্ট আখৰেৰে আৰম্ভ হ'লে তাৰ আগত আমি এ লিখোঁ, আৰু ভাৱেল আখৰেৰে আৰম্ভ হ'লে তাৰ আগত আমি এন লিখোঁ। তাৰপিছত তোমালোকে লিখিবা এনেকৈ ব্যতিক্ৰম বুলি লিখা। মই যিখিনি কথা ক'লো তাৰ উদাহৰণ হিচাপে অলপ আগতে আমি যিকেইটা বাক্য লিখিছিলোঁ সেইকেইটা বাক্যই তোমালোকে চাব পাৰিবা। ব্যতিক্ৰমটো কি তোমালোকে চাই ল'বা। ইয়াতে লিখিবা খালী ঠাইৰ পিছৰ শব্দটো ভাৱেল আখৰেৰে আৰম্ভ হ'লেও যদি ভাৱেলৰ উচ্চাৰণ ৱা নাইবা ইউ হয়, তেনেহ'লে তাৰ আগত আমি এ লিখিব লাগে, তাৰ আগত এন লিখিব নালাগে। চাবা কথাখিনি। আৰু এটা বাক্য লিখি আছোঁ চাবা। মাই ব্ৰাদাৰ ইজ ডেছ ইউনিভাৰ্চিটি ষ্টুডেণ্ট, অৰ্থাৎ মোৰ ভাইয়ে ইউনিভাৰ্চিটি অৰ্থাৎ বিশ্ববিদ্যালয়ৰ ছাত্ৰ, অৰ্থাৎ বিশ্ববিদ্যালয়ত পঢ়ি আছে। অলপ আগতে আমি লিখিছিলোঁ আমাৰ আমব্ৰেলা শব্দটো ইউ দি আৰম্ভ হৈছিলে, তাৰ আগত আমি কি লিখিছিলোঁ? আমব্ৰেলাৰ আগত এন লিখিছিলোঁ। কিন্তু এইবাৰ আমি
এন লিখিব নোৱাৰোঁ তাৰ কাৰণটো কি জানানে? ভাৱেল আখৰেৰে আৰম্ভ হৈছে সঁচা কথা, কিন্তু ভাৱেলটোৰ উচ্চাৰণটো কি হৈছে? ইউ হৈছে। ইউনিভাৰ্চিটি বিলাকতে ইউ উচ্চাৰণ হৈছে। গতিকে ভাৱেলৰ উচ্চাৰণটো যদি ইউ হয় নাইবা ওৱা হয় তেনেহ'লে তাৰ আগত আমি এ লিখিব লাগে। এবাৰ কিন্তু আমি ইয়াত এন লিখিব নোৱাৰিম। তাৰপিছত চোৱা, ইংলেণ্ড ইজ দ্য ইউৰোপিয়ান কাণ্ট্ৰি, মানে ইংলেণ্ড দেশখন ইউৰোপ মহাদেশৰ এখন দেশ। গতিকে ইউৰোপিয়ান শব্দটোৰ উচ্চাৰণটো কি হৈছে? এইটো আৰম্ভ হৈছে ভাৱেল আখৰেৰে, কিন্তু যেহেতু উচ্চাৰণটো ইউ হৈছে, ভাৱেলটোৰ উচ্চাৰণ ওৱা বা ইউ হ'লে কিন্তু আমি তাৰ আগত এন লিখিব নোৱাৰোঁ, এ লিখিব লাগিব। আকৌ এটা মই বাক্য লিখি দিছোঁ চাবা। মই যে দেখো আই হেভ ডেছ 1 rupee note, 1 শব্দটো ওৰে আৰম্ভ হৈছে, ওটো হ'ল ভাৱেল। অক্ষৰ আগত কিন্তু আমি এন লিখিছিলোঁ, কিন্তু ইয়াৰ উচ্চাৰণ কি হৈছে? ওৱা হৈছে। গতিকে ভাৱেলৰ উচ্চাৰণ ওৱা বা ইউ হ'লে তাৰ আগত এন নবহি এ বহে। তাৰপিছত আই এনজয়ড ডেছ 1 a play, 1 a play মানে তোমালোকে নিশ্চয় জানা, একাংকিকা নাটক। 1 a play আগত কি বহিব? এ বহিব। তাৰপিছত চাবা, বেলেগ ভাষাকে লিখিবা। আকৌ আকৌ কমা দিবা। খালী ঠাইৰ পিছৰ শব্দটো কনসনেণ্ট আখৰেৰে আৰম্ভ হ'লেও যদি কনসনেণ্টৰ উচ্চাৰণ নহয় কমা দিবা, নাইবা কনসনেণ্টৰ উচ্চাৰণৰ আগে আগে এটা ভাৱেল উচ্চাৰণ হয়, তেনেহ'লে তাৰ আগত এৰ পৰিৱৰ্তে এন লিখিব লাগে। যেনে চাবা, তোমালোকে চাবা, হি ইজ ডেছ অনেষ্ট বয়, শব্দটো উচ্চাৰণ আৰম্ভ হৈছে কিন্তু এইচেদি। এইচটো কিন্তু এটা কনসনেণ্ট আখৰ। কনসনেণ্ট আখৰেৰে আৰম্ভ হ'লে নিয়মতে এ হ'ব লাগে, কিন্তু কনসনেণ্ট আখৰেৰে আৰম্ভ হ'লেও কি হ'ব? এই যিটো এইচ দেখিছোঁ আমি, এইচটো উচ্চাৰণটো নহয়, চাইলেণ্ট হৈ থাকে। আমাৰ উচ্চাৰণটো হৈছে ওৰ পৰা, অনেষ্ট বয়। যিহেতু ওৰ পৰা হৈছে, আমি ইয়াতে কি লিখিম? কনসনেণ্টতে আৰম্ভ হ'লেও ইয়াতে কিন্তু এ লিখিব নোৱাৰোঁ, এন লিখিব লাগিব, এন অনেষ্ট বয়। ঠিক তেনেকুৱা ধৰণে ৰাম উইল কাম বেক ইন ডেছ আৱাৰ, এইটো এইচটো হ'ব এইচ মানে হ'ব লাগিছিল, এইচ অ' ইউ আৰ হাৱাৰ হ'ব লাগিছিল, কিন্তু হাৱাৰ নহয়, এইটো উচ্চাৰণটো নহয়, চাইলেণ্ট হৈ আছে, উচ্চাৰণটো ওৰ পৰাহে হৈছে। সেইকাৰণে ইয়াতে আমি কি লিখিম? এ নিলিখি এন লিখিম। তোমালোকৰ এইখিনি নিশ্চয় বুজি পালা। আৰু এটা এক্সাম্পল মই দিছোঁ চাবা।
উদাহৰণ বহুত আছে, বহুত লিখিব পাৰিম, কিন্তু বৰ্ডখনত যেহেতু বহুত বাক্য লিখিব নোৱাৰিম, মই কেইটামান বাক্য লিখি দিছোঁ। চাবা, হি ইজ ডেছ এম এ, ইয়াতে মই এম এ কৈছোঁ, নাইবা মই অব্লিক চাইন দিছোঁ না, হি ইজ ডেছ এম এল এ, নাইবা হি ইজ ডেছ এম পি, নাইবা হি ইজ ডেছ এম এছ চি, বহুত লিখিব পাৰি। এতিয়া চাবা, কথাটো হ'ল কি, এইবাৰ শব্দটো কিহেদি আৰম্ভ হৈছে, এটা এম এ দি, আৰু এমটো হ'ল এটা কনচনেণ্ট আখৰ। কনচনেণ্ট আখৰেদি আৰম্ভ হ'লে আমি কি লিখিব লাগে, এ লিখিব লাগে। কিন্তু তোমালোকে চাবা, যদি মই এমটো মাতো, এম মানে ম, ইয়াতে মটো উচ্চাৰণ হৈছে, কিন্তু মোৰ আগত কি উচ্চাৰণ হৈছে, এ। মই এম বুলি কৈছোঁ, এম মানে ম, আৰু মোৰ আগমুহূৰ্তত কিন্তু এ উচ্চাৰণ কৰিছোঁ। এইটো হ'ল এটা ভাৱেল উচ্চাৰণ, সেইকাৰণে এমৰ আগত মই কিন্তু এ লিখিব নোৱাৰোঁ, এন লিখিব লাগিব। মই যেতিয়া 19 কৈছিলোঁ, আৱাৰ কৈছিলোঁ, তেতিয়া কনচনেণ্টটো সম্পূৰ্ণৰূপে চাইলেণ্ট আছিল, উচ্চাৰণে হোৱা নাছিল। এইবাৰ কনচনেণ্টটো উচ্চাৰণ হৈছে, হ'লেও কিন্তু তাৰ আগমুহূৰ্তত এটা এ উচ্চাৰণ হৈছে, অৰ্থাৎ ভাৱেল এটা উচ্চাৰণ হৈছে। ঠিক এন চি চি, মই যদি এনটো লিখোঁ, এন মানে হ'ল এনেকৈ যদি লিখোঁ, এন মানে হ'ল ন, নটো উচ্চাৰণ হৈছে, কিন্তু নৰ আগমুহূৰ্তত এটা এ উচ্চাৰণ হৈছে, এইটো ভাৱেল উচ্চাৰণ, সেইকাৰণে ইয়াতে এ লিখিব নোৱাৰোঁ, এন লিখিব লাগিব। আৰ চি চি, আৰ মানটো আৰ মানে ৰ, ৰৰ আগত এটা আ আহিছে, আৰু আটো এটা ভাৱেল উচ্চাৰণ, তাৰ আগত কি লিখিব লাগিব, এন লিখিব লাগিব। মই যদি এছ পি বুলি কওঁ, এছ মানে চৰ আগত কি আহিছে, এটা এ আহিছে, তাৰ আগত আমি কি লিখিব লাগিব, এন লিখিব লাগিব। অৰ্থাৎ তোমালোকে বুজি পালা যে কনচনেণ্ট আখৰেৰে আৰম্ভ হ'লেও এ নহ'ব পাৰে, আৰু ভাৱেল আখৰেৰে আৰম্ভ হ'লেও এন নহ'ব পাৰে। তোমালোকে ভিডিঅ'টো যেতিয়া ৰিপিট কৰি চাবা, তেতিয়া গোটেইখিনি কথা তোমালোকৰ স্পষ্ট হ'ব। কেৱল ভাৱেল আখৰ বা কনচনেণ্ট আখৰেই নহয়, তাৰ উচ্চাৰণৰ ওপৰতহে মেইনলি নিৰ্ভৰ কৰে, এ হ'ব নে এন হ'ব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পৰৱৰ্তী ভিডিঅ'টোত মই তোমালোকৰ ডেফিনেট আৰ্থিক গঢ় দীৰ ব্যৱহাৰ সম্পৰ্কে শিকাম, কাৰণ অলপ দীঘলীয়া হ'ব। আজিলৈ এ আৰু এনৰ ব্যৱহাৰখিনি শিকালোঁ। যদি কোনোবাই বুজি পোৱা নাই বা কিবা আখৰ থাকে, কমেণ্টত জনাবা। ধন্যবাদ, ৰাখিছোঁ।